নমস্কাৰ অষ্টম দৰমহা আয়োগৰ ঘোষণা হোৱাৰ লগে লগে এতিয়া জল্পনা কল্পনা চলিছে যে ফিটমেন্ট ফেক্টৰ কিমান হ'ব আৰু দৰমহা আৰু পেঞ্চন কিমান বৃদ্ধি পাব। আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকক ক্যালকুলেশনৰ সৈতে এটি ধাৰণা দিবলৈ চেষ্টা কৰিম। ফিটমেন্ট ফেক্টৰ কেনেকৈ ক্যালকুলেশন কৰে, অষ্টম পে কমিশনত ফিটমেন্ট ফেক্টৰ কিমান হ'ব আৰু গ্ৰেড 3 গ্ৰেড 4 বা শিক্ষক কৰ্মচাৰীৰ কিমান দৰমহা বাঢ়িব। গতিকে ফিটমেন্ট ফেক্টৰ ক্যালকুলেশন কৰাৰ 7 পে কমিশনৰ যি ফিটমেন্ট ফেক্টৰ 2.58 হৈছিল কেনেদৰে ধৰা হৈছিল। গতিকে বেসিক পে প্লাস গ্ৰেড পে প্লাস ডিএ প্লাস পার্সেন্টেজ অফ ইনক্রিজ বাই দি পে কমিশন, এই সকলোখিনি মিলাই ফিটমেন্ট ফেক্টৰ গণনা কৰা হয়। আমি উদাহৰণৰ কাৰণে ধৰি লৈছো যে বেসিক পে 1 ধৰিছো। আমি বেসিক পেটো ফৰ এক্সাম্পল বেসিক পে ধৰা হৈছে 1 আৰু বেসিক পে প্লাস গ্ৰেড পে 1 ধৰি লগত সেই সময়ত যেহেতু ডিএ আছিলে 7 পে সময়ত 125% আছিলে, গতিকে 1.25 আৰু দৰমহা বৃদ্ধি পাইছিলে 14.3%। গতিকে সকলো মিলাই 2.25 প্লাস 0.32 অৰ্থাৎ 2.57 বৃদ্ধি হৈছিলে। যদি চমুকৈ চাবলৈ যোৱা হয় ফিটমেন্ট ফেক্টৰ কেনেকৈ গণনা কৰা হয়, বেসিক পে পূৰণ ফিটমেন্ট ফেক্টৰ সমান নিউ বেসিক পে। গতিকে এনেদৰে ক্যালকুলেশন কৰা হয় ফিটমেন্ট ফেক্টৰ। গতিকে পুনৰ এবাৰ আপোনালোকে চাই লওক সপ্তম দৰমহা আয়োগৰ ক্ষেত্ৰত ফিটমেন্ট ফেক্টৰ 2.58 কেনেকৈ ধৰা হৈছিলে। বেসিক পে প্লাস গ্ৰেড পে ইকুৱেল 1 প্লাস 1.25 ডিএ প্লাস 14.3% ইকুৱেল টু 2.57% হৈছিলে ফিটমেন্ট ফেক্টৰ আৰু 14.3% বৃদ্ধি কৰা হৈছিলে দৰমহা। গতিকে উদাহৰণস্বৰূপে 31/12/2015 বেসিক পে যদি এজন কৰ্মচাৰী 7,500 হয় আৰু গ্ৰেড পে যদি 2,400 হয়, তেতিয়া দুইটা মিলাই যোগ কৰিলে হ'ব 9,910 টকা। তাৰ লগত ফিটমেন্ট ফেক্টৰ 2.58 পূৰণ কৰিলে তেওঁৰ দৰমহা বৃদ্ধি পাইছিলে 25,468.70 টকালৈ। গতিকে কেনেদৰে ফিটমেন্ট ফেক্টৰটো গণনা কৰা হয় আৰু কেনেদৰে যোগ কৰি বৃদ্ধি হৈছিলে সেইটো আপোনালোকক দেখাই দিছো সপ্তম দৰমহা আয়োগৰ ক্ষেত্ৰত। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, আমি শেষলৈ অষ্টম দৰমহা আয়োগৰ ক্যালকুলেশন এটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে পইণ্ট টেবুলত দেখিছে কেনেদৰে ধৰা হৈছিলে, যিখন 7 পে কমিশনৰ টেবুল এনেদৰে হৈছে। গতিকে অষ্টম দৰমহা আয়োগ এতিয়া গঠন হ'ব, গঠন হোৱাৰ মাত্ৰকৈ এখন ষ্টেণ্ডাৰ্ড যি গ্ৰেড পে অনুযায়ী কিমান বৃদ্ধি হ'ব সকলো এনেকুৱা এখন টেবুল থাকিব, এখন গাইডবুক প্ৰকাশ হ'ব। গতিকে অন্য এটা উদাহৰণ আমি লৈছো যে বেসিক পে 31/12/2015 মতে যদি 7,810 টকা হয় প্লাস গ্ৰেড পে 2,400 হয়, গতিকে তেনেদৰে হ'লে 10,210 টকা পূৰণ ফিটমেন্ট ফেক্টৰ 2.58 পূৰণ কৰিলে 26,239.70 টকা হ'বগৈ কৰ্মচাৰীজনৰ নতুন মতে বৰ্ধিত দৰমহা সপ্তম দৰমহা আয়োগৰ মতে। গতিকে অষ্টম দৰমহা আয়োগ হ'লে কিমান বৃদ্ধি হ'ব। গতিকে এতিয়া আমি বৰ্তমান 53% দিয়ে পাই আছো, গতিকে আৰু 3% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে জানুৱাৰীত। এতিয়া জানুৱাৰী মাহ চলি আছে, গতিকে যিটো ঘোষণা হ'বগৈ মাৰ্চ মাহত, গতিকে তেতিয়া 56% হ'বগৈ আৰু অষ্টম দৰমহা আয়োগ হোৱালৈকে 60% এটা হ'ব পাৰে। ঠিক এনেদৰে যদি হয়গৈ তেতিয়াহ'লে কিমান হ'ব পাৰে ফিটমেন্ট ফেক্টৰটো, সিও এটা উল্লেখযোগ্য কাৰণ হিচাপে গণ্য কৰিব পৰা হ'ব। আপোনালোকে নিশ্চয় দেখিছে ইয়াত এতিয়া 20% চেলাৰী বৃদ্ধিৰ এজাম্পশ্যন আমি কৰিব পাৰোঁ। অষ্টম দৰমহা আয়োগত 20% চেলাৰী বৃদ্ধি আমি এজাম্পশ্যন কৰিব পাৰোঁ, যিটো সপ্তম দৰমহা আয়োগত আছিলে 14.3%। গতিকে আপোনালোকে নিশ্চয় এতিয়া দেখিছে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত যদি পে প্লাস ডিএ প্লাস ইনক্রিজ অফ পে বাই দি 8 পে কমিশন, গতিকে 1 প্লাস 0.60 যিটো 60% আমি ধৰি লৈছোঁ, যিহেতু প্লাস 20% যদি ধৰা হয় তেতিয়া হ'বগৈ 1.92, অৰ্থাৎ ফিটমেন্ট ফেক্টৰ 1.92 হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এইখিনিতে আপোনালোকক ক'ব বিচাৰোঁ যে কৰ্মচাৰী সংগঠনসমূহে ফিটমেন্ট ফেক্টৰ 3 পইণ্টৰ ওপৰত যোৱাটো বিচাৰিছে আৰু বহুতেই ক'ব বিচাৰে যে 2.86 হ'ব নেকি, কিন্তু আমি 1.92 ধৰিয়ে আপোনালোকক দেখাম। এজন কৰ্মচাৰী 31/12/2025 তেওঁ যদি বেসিক পে 26,800 হয়, ডিএ তেওঁ 16,080 টকা, টোটেল 42,880 টকা হ'ব। গতিকে বৰ্ধিত 1.92 ফিটমেন্ট ফেক্টৰ তেওঁ কিমান বৃদ্ধি হ'ব। গতিকে 1/1/24 নতুন বেসিক পে হ'ব তেওঁ 51,456 টকা, দৰমহা বৃদ্ধি হ'ব 51,480 টকা
মাইনাছ 42,880 টকা অৰ্থাৎ 8,574 টকা তেওঁৰ দৰমহা বৃদ্ধি পাব যদি তেওঁ 1.92 ফিটমেন ফেক্টৰ হয় তাতকৈ বেছি হ'লে বেছি বৃদ্ধি হ'ব ঠিক একেদৰে হাইস্কুল আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ শিক্ষক এজনৰ 31/12/2025 বেচিক পে তেওঁ 24,100 টকা দিয়ে যদি 14,992 টকা টোটেল 39,042 টকা নিউ পে মতে 1.92 ফিটমেন ফেক্টৰ হ'লে তেওঁ 46,272 টকা হ'ব গতিকে 46,272 পৰা যদি আমি 39,042 টকা মাইনাছ কৰোঁ তেতিয়া তেওঁ বৃদ্ধি হ'ব 7,230 টকা অৰ্থাৎ 1.92 ফিটমেন ফেক্টৰ হ'লে তেওঁ ইমান টকা বৃদ্ধি হ'ব LP স্কুলৰ শিক্ষক এজনৰ বেচিক পে যদি 22,720 টকা হয় দিয়ে যদি 15,320 টকা হয় টোটেল তেওঁ 36,800 টকা হ'ব আৰু নতুন মতে তেওঁ যদি 1.9 ফিটমেন ফেক্টৰ হয় তেতিয়া তেওঁ হ'বগৈ 43,623 টকা নতুন দৰমহা গতিকে এনেদৰেই কেলকুলেশ্যন কৰি ফিটমেন ফেক্টৰ অনুযায়ী দৰমহা কিমান বৃদ্ধি হৈছে আপোনালোকে গম পাব আমি 1.92 ফিটমেন ফেক্টৰ ধৰি কিমান দৰমহা বৃদ্ধি হ'ব আপোনালোকক দেখালোঁ এনেধৰণৰ ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ